চিয়াং লাইভৰ দৰ্শকসকলক এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ দেখুৱাই আছোঁ। বিশেষকৈ আজি পুৱাই এটা মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। আমি দৃশ্যটো দেখুৱাই আছোঁ বেৰাচাপৰি অঞ্চলৰ তাৰিবস্তি অঞ্চলৰ পৰা দেখুৱাই আছোঁ। এজন লোকক ইতিমধ্যে গম পোৱা মতে বৃদ্ধ এজনক হাতীৰ গছকত তেখেতৰ মৃত্যু হৈছে বুলি গম পোৱা গৈছে। হাতী আক্ৰমণ কৰি তেখেতক মৃত্যুবৰণ কৰে বৃদ্ধজনে। আমি দৃশ্যটো দেখুৱাই আছোঁ চিয়াং লাইভৰ দৰ্শকসকলক। অতি দুখ লগা দৃশ্য, যি সময়ত হাতী মানুহৰ সংঘাতৰ এটা ভয়ংকৰ ছবি দেখিবলৈ পোৱা গৈছে বৰ্তমান এই তাৰিবস্তি অঞ্চলত। আমি চিয়াং লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ। বিশেষকৈ ক'ব লাগিব যে এই তাৰিবস্তি অঞ্চলত বছৰ বছৰ ধৰি প্ৰত্যেক বছৰে এনেধৰণৰ যি হাতী মানুহৰ সংঘাত দেখিবলৈ পোৱা যায়। পবা বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকসমূহে সেই অঞ্চলৰ খেতি বাৰীসমূহ নষ্ট কৰা দেখিবলৈ পোৱা যায়। কিন্তু বৰ্তমান এটা ভয়ংকৰ ছবি দেখিবলৈ পোৱা গৈছে, এটা মৰ্মান্তিক দৃশ্য দেখিবলৈ পোৱা গৈছে। তাৰিবস্তি অঞ্চলৰ এজন বৃদ্ধক হাতীয়ে আক্ৰমণ কৰি ইতিমধ্যে মৃত্যুবৰণ কৰিছে বুলি জানিব পৰা গৈছে। বৃদ্ধজনে আজি পুৱাই জানিব পৰা মতে তেখেতে আজি পুৱাই মাছ ধৰিবলৈ বাবে মাছ মাৰিবৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। সেই সময়তে হাতীৰ আক্ৰমণত তেখেতৰ মৃত্যু হোৱা সন্দেহ কৰিছে পৰিয়ালৰ লোক তথা স্থানীয় লোকসকলে। আমি দৃশ্যটো দেখাইছোঁ, এক মৰ্মান্তিক দৃশ্য বুলিয়ে ক'ব লাগিব। জোনাই বন বিভাগক যিহেতু এই অঞ্চলত প্ৰত্যেক বছৰে হাতীৰ এনে উপদ্ৰৱ হোৱাৰ হেতুকে জোনাই বন বিভাগক বাৰে বাৰে নিবেদন কৰাৰ পিছতো তেখেতসকলে কোনো ধৰণৰ বৰ্তমানলৈকে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। স্থানীয় লোকসকলে অভিযোগ কৰিছে। আমি দৃশ্যটো দেখুৱাই আছোঁ, এক মৰ্মান্তিক দৃশ্য, এক দুখ লগা দৃশ্য বুলিয়ে ক'ব লাগিব। পুৱাই এজন বৃদ্ধৰ মৃত্যুৰ খবৰ আহি পৰিছে। আমি চিয়াং লাইভৰ দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাই আছোঁ এই দৃশ্যটো। যিহেতু আমি তাৰিবস্তি অঞ্চলৰ পৰা দেখুৱাই আছোঁ এটা ভয়ংকৰ ছবি, অতি দুখ লগা ছবি দেখুৱাই আছোঁ। এয়া হাতীৰ খোজসমূহ দেখিবলৈ পোৱা গৈছে। ছজনীয়া এটা হাতীৰ দলে আহি আক্ৰমণ কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে। আমি দৃশ্যটো দেখুৱাই আছোঁ চিয়াং লাইভৰ দৰ্শকসকলক। যিহেতু হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ পৰিণতি লোৱা পৰিলক্ষিত হৈছে। পবা বনাঞ্চলৰ পৰা ওলাই অহাৰ সন্দেহ কৰিছে এই হাতীৰ জাকটো। আমি দৃশ্যটো দেখুৱাই আছোঁ। এজন বৃদ্ধৰ ইতিমধ্যে মৃত্যুবৰণ কৰিছে। মহেন্দ্ৰ দাস নামৰ বৃদ্ধজনে, প্ৰায় 80 বছৰীয়া বৃদ্ধজনে ইতিমধ্যে মৃত্যুবৰণ কৰিছে। পুৱতি নিশা ঘৰৰ পৰা হয়তো মাছ মাৰিবলৈ তেখেত ওলাই গৈছিল। তেখেতৰ ওচৰত খালৈ এখন পৰি থকা দৃশ্য দেখিবলৈ পোৱা গৈছে। এয়া হাতীৰ খোজ দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাই আছোঁ চিয়াং লাইভৰ দৰ্শকসকলক এক মৰ্মান্তিক দৃশ্য। পুৱা ভাগতে আমি দেখুৱাই আছোঁ জোনাইৰ বেৰাচাপৰি অঞ্চলৰ পৰা, জোনাইৰ তাৰিবস্তি অঞ্চলৰ পৰা আমি দেখুৱাই আছোঁ এটা ভয়ংকৰ ছবি দেখুৱাই আছোঁ চিয়াং লাইভৰ দৰ্শকসকলক। মন্তব্য আছে মন্তব্য। পোনপ্ৰথমে আমি সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আজি এই দুৰ্ঘটনাত আপোনালোকে এক তৎকালীনভাৱে উপস্থিত হোৱাৰ বাবে আমি আপোনালোকক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ তাৰিবস্তি যিহেতু মহেন্দ্ৰ দাস নহয় জানো, মহেন্দ্ৰ দাস আমাৰ প্ৰায় 70-80 বছৰীয়া এজন বৃদ্ধ। তেখেতক আজি ৰাতিপুৱা পুৱতি নিশা আমাৰ হাতী, যি মাছ মাৰিব যোৱা অৱস্থাত হাতী আপোনাৰ এটেক কৰাৰ ফলত আজি তেখেতৰ প্ৰাণহানি হৈছে। গতিকে গাঁৱৰ আজি বৰ দুখ লগা বিষয়। গতিকে আমি আজি ৰাইজে সকলোৱে মৰ্মাহত হৈছোঁ আৰু লগতে আমি প্ৰশাসনকো, ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি অনুৰোধ কৰিব বিচাৰোঁ যে আপোনাৰ যিহেতু হাতীৰ উপদ্ৰৱত আজি ৰাইজৰ খেতিৰ পৰা ধৰি প্ৰতিটো মুহূৰ্ততে আপোনাৰ অসুবিধাৰ সন্মুখীন হৈছে। গতিকে আমি তেখেতলোকক আমি এই চেগতে অনুৰোধ কৰিব বিচাৰিছোঁ, তেখেতলোকে অতি সোনকালে উপস্থিত হৈ এই মৰণোত্তৰ পৰীক্ষা কৰিব লাগে আৰু পৰিয়ালৰ সৈতে যোগাযোগ কৰি পৰিয়ালৰ যিখিনি ব্যৱস্থা হ'ব লাগে সেইখিনি ব্যৱস্থা কৰিব লাগে। আমি সেইটো অনুৰোধ কৰিব বিচাৰিছোঁ। আৰু লগতে ৰাইজৰ যি অসুবিধা হৈছে, খেতি কৰিলেও যথেষ্ট অনিষ্ট কৰি গৈছে। গতিকে সেইখিনি ক্ষেত্ৰতো প্ৰশাসনে অকণমান দায়িত্ব ল'ব লাগে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টক বাৰম্বাৰ অনুৰোধ কৰি থকা হয়। গতিকে তাতো অকণমান চকু মেলি চালে ভাল। আৰু বিশেষকৈ ৰাইজৰ ইমান কষ্টৰ, যিহেতু এই খেতি আপোনাৰ জীৱিকা, গতিকে এই খেতিৰ ওপৰতো যদি হাতী নিৰাপত্তাৰ ক্ষেত্ৰত যদি তেখেতলোকে ব্যৰ্থ হয়, তেখেতলোকক আমি ৰাইজৰ ফালৰ পৰা আমি অলপ অসুবিধা পাওঁ। গতিকে তেখেতলোকে অকণমান সেইখিনি ক্ষেত্ৰতো অকণমান সুবিধা কৰি দিব বুলি আমি অনুৰোধ কৰিছোঁ।
আৰু লগতে তেখেতৰ প্ৰশাসনৰ যিসকল ব্যক্তি আছে আমাৰ জোনাই ৰেঞ্জৰ তেখেতলোকে আহি গাঁৱৰ যিবিলাক সচেতন ব্যক্তি আছে তেখেতৰ লগত আলোচনা কৰি এই পৰ্যায়টো কেনেকৈ নিৰাপত্তা কৰিব পৰা যায় সেইখিনি আলোচনা কৰিবৰ কাৰণে মোৰ অনুৰোধ জনাই তেখেতলোকৰ প্ৰতি অনুৰোধ থাকিল। ইয়াৰ পূৰ্বে এনেকুৱা ধৰণৰ ঘটনা হৈছে নেকি? ইয়াৰ পূৰ্বে আগতে হৈছে কিন্তু তথাপি এনেকুৱা মৃত্যু পৰ্যায়লৈকে যোৱা নাছিলে। গতিকে আমি এই চেগতে তেখেতলোককো অনুৰোধ জনাইছোঁ যাতে ভৱিষ্যতলৈ এনেকুৱা এটা পৰিস্থিতি নহওক তাকে কামনা কৰিছোঁ। 6টা আহিছে বুলি কৈছে আৰু এই হাতীখিনি নন ষ্টপ অহা যোৱা হৈয়ে থাকে এই এৰিয়াত আৰু ৰাইজৰ খেতি বছৰে বছৰে ধ্বংস কৰিয়ে আছে। এইটো স্পষ্ট সঁচা। এইবাৰ কেতিয়াৰ পৰা আহি আছে? এতিয়াও এই বাজদানটো কি মাহৰ পৰা ওলাই সেই মাহৰ পৰা নন ষ্টপ আহিয়ে থাকে। এতিয়াও আমিতো ডেইলি লগে পাই কিন্তু মাত দিলে হাতীখিনি পূৰা একদম তলকা মাৰি দৌৰিয়া আহে মানে মাৰিব। কিমানজনী হাতী জেগাত আছে? আমাৰ ইয়াত এতিয়া 6টামান হাতী অহা যোৱা হৈয়ে থাকে নন ষ্টপ। হাতীখিনি ফবাৰ ৰিজাৰ্ভ হৈ পিনে। এই বিষয়ে আপোনালোকে জোনাই বন বিভাগত সকলো আমি বছৰে খবৰ দিয়ে আৰু আমি 1 বছৰ 2 বছৰমান হ'ল নেকি পূৰা দৰখাস্ত মাৰি গামৰা প্ৰধান গামৰাখিনি মাতি সিহঁতৰ লগত চামিল কৰোঁতেও সিহঁতে নামানে। চৰকাৰে দিম বুলি কয়, আমি দিব নোৱাৰে বুলি কয়। সিহঁতে পঠিয়াইছে না পঠিয়া নাই সিহঁতেই জানে। আৰু মোৰ মতে জোনাই টাউনৰ মাজত ফৰেষ্ট ডিপাৰ্টমেণ্টটোৱে উঠাব লাগে বুলি কৈছোঁ। ৰাইজৰ খেতি কৰিলেও নকৰা বা নকৰাৰে হৈ আছে মানে খাই ধ্বংস কৰি পিনে গোটেই। আজি ৰাতিটো 3টা বজাত আহি এতিয়া এখেতক কিমান টাইমত বজালে সেইটো আমিও টাইমটো দিব নোৱাৰোঁ। এজাক আহিছে বুলি কৈছে বাৰু। দেউতা তেখেতৰ নাম কি আছিল? মহেন্দ্ৰ দাস। ঘৰটো ইয়াতে তাৰি বস্তি। কি হৈছিল ঘটনাটো? ঘটনাটো মানে ৰাতি 2বাৰ বাহিৰত ওলালে। মই বোলে সদায় ওলাই থাকে বুঢ়া মানুহ প্ৰচাৰ চচাৰ কৰিবলৈ ওলায় বা এনেকৈ ওলায়। তেতিয়া 2বাৰ ওলোৱাৰ পাছত আকৌ যাই কিনি হোৱাৰ পাছত আৰু একবাৰ ওলালে। তেতিয়া ওলোৱাৰ পাছত মই আগৰ লিখিয়াই ভাবিলোঁ। তো ইমানটো ভাবোঁতে হাতী আকৌ পূৰা চিল্লা হৈ আছে। তেতিয়া মই ফটককৈ ভাবিলোঁ আৰু ক'তবা ওলাই গ'ল নেকি, ইমান দেৰি হৈছে। তেতিয়া ওলাইছোঁ পূৰা হাতী চিল্লিত চাইছোঁ জাল খালৈটো নাই। তেতিয়া মই ভাবিলোঁ ক'ত গ'ল, মাছত গ'লেতো নদীত যাব, ইফালে পথাৰতো নাহে। তাৰপাছত আৰু ৰাতিত ইমান আন্ধাৰত অকলে ক'ত কেনেকৈ বিচাৰিম, ইমানটোৱে জানো আৰু মই। ৰাতি 3টা বজামানত। কি হ'ল বুলি ভাবিছে আপুনি? এতিয়াতো ঘটনাটোতো এতিয়া বেয়াই হৈ গ'ল। কেনেকৈ মৰিলে বুলি ভাবিছে? এতিয়াতো হাতীয়ে খোজকাঢ়ি গচকিয়ে মাৰিলে আৰু। বয়সটো কিমান হ'ব মানুহটো? বয়সটো 80 হ'ব। ঘৰৰ পৰা কেইটা বজাত ওলাই গৈছে? 3টা বজাত। এই গাঁৱৰ মানুহ